ছাত্ৰ ছাত্ৰীসকল মৰম ল'বা আশা কৰোঁ তোমালোকে ভালে আছা আজি আমি ক্লাছ 5 ইংৰাজী বিষয়ৰ 8 নং পাঠৰ হেলো কম্পিউটাৰ পাঠটো আলোচনা কৰিম তোমালোকে ভালদৰে শুনি ল'বা ঠিক আছে পাঠটিৰ প্ৰথমতে কেইটামান ছবি দিয়া আছে আমি ছবিখিনি চাই কি কৈছে চাওঁ আহা লুক এট দ্য পিকচাৰ্ছ ৰিড দ্য ৱাৰ্ডছ এইকেইটা ছবি দিয়া আছে তাৰমানে ছবিবোৰলৈ চাব দিছে চোৱা আৰু শব্দবিলাক পঢ়িব দিছে ঠিক আছে ইয়াতে কম্পিউটাৰৰ কিছুমান অংশ একোটা অংশৰ ছবি দিয়া আছে গতিকে কি কি ছবি এইকেইটাৰ অংশকেইটাৰ কি কি নাম সেইকেইটা আমি পঢ়ি চাওঁ আহা প্ৰথম ছবিটোত দিয়া আছে মনিটৰ তাৰপিছতটো আছে ইউপিএছ তাৰপিছতটো কিবৰ্ড মাউচ শেষৰ দুটা আছে প্ৰিণ্টাৰ আৰু CPU এইবিলাক তোমালোকে নিশ্চয় দেখা পাইছা কম্পিউটাৰৰ একোটা অংশ এইকেইটা তোমালোকে নিশ্চয় চিনি পাইছা তাৰপিছত কৈছে লিসেন টু হোৱাট দে সে অৰ্থাৎ সিহঁতে কি কয় এইখিনি শুনা ইয়াত প্ৰথমতে কিবৰ্ডৰ ছবি এটা দিয়া আছে গতিকে কিবৰ্ডে কি কৈছে পঢ়ি চাওঁ আহা আই লুক লাইক এ টাইপৰাইটাৰ তাৰমানে মই দেখাত বা দেখিবলৈ টাইপৰাইটাৰৰ নিচিনা I have a set of keys মোৰ এথোপা চাবি বা সুইচ আছে I am called the keyboard মোক কিবৰ্ড বুলি কয় বা কিবৰ্ড বুলি কোৱা হয় ইয়াৰ পিছৰ ছবিটো তোমালোকে নিশ্চয় চিনি পাইছা এইটো হ'ল এটা মনিটৰ গতিকে ইয়াতে মনিটৰে কি কৈছে আই লুক লাইক এ টিভি মই দেখাত টিভিৰ দৰে বাট আই এম নট এ টিভি কিন্তু মই টিভি নহয় আই এম কল্ড দ্য মনিটৰ মোক মনিটৰ বুলি কোৱা হয় বা মনিটৰ বুলি কয় আই হেভ এ স্ক্ৰীন মোৰ এটা পৰ্দা আছে আই শ্ব' ইনফৰমেশ্যন অন দ্য স্ক্ৰীন মই পৰ্দাত তথ্য পাতিবোৰ কি কৰোঁ দেখুৱাওঁ ইয়াৰ পিছৰ ছবিটো আছে CPU এটা কম্পিউটাৰৰ অংশ CPU কি কৈছে আই এম দ্য ব্ৰেইন অফ দ্য কম্পিউটাৰ অৰ্থাৎ মই কম্পিউটাৰৰ মগজু আই কণ্ট্ৰল দ্য কম্পিউটাৰ মই কম্পিউটাৰটো নিয়ন্ত্ৰণ কৰোঁ আই এম কল্ড দ্য CPU মোক CPU বুলি কয় ইয়াৰ পিছৰ এটা আছে এইটো মাউচ হয় তো মাউচে কি কৈছে আই এম স্মল মই সৰু আই এম অলৱেজ অন দ্য মুভ অৰ্থাৎ মই সদায় লৰচৰ কৰি থাকোঁ I search for things মই সদায় বস্তুৰ সন্ধানত থাকোঁ I am called the mouse অৰ্থাৎ মোক মাউচ বুলি কয় এতিয়া এক্টিভিটি কেইটালৈ আহিছোঁ নম্বৰ 1 এক্টিভিটিত আছে কমপ্লিট দ্য চেণ্টেন্সেছ উইথ দ্য ৱৰ্ডছ গিভেন ইন দ্য বেক অৰ্থাৎ বেগত দিয়া শব্দকেইটাৰে বাক্যকেইটা সম্পূৰ্ণ কৰা 1 is done for you এটা তোমালোকৰ কাৰণে এটা কৰি দিয়া হৈছে এতিয়া কি আছে আমি চাই লওঁ আহা I have keys মোৰ বহুত চাবি বা সুইচ আছে গতিকে এইটো আমি কি ক'ম আই এম এ ডেশ মানে ইয়াতে সুইচ থকা বা চাবি থকা বিলাকক আমি য'ত থাকে সেইখিনি আমি কি কওঁ আমি এইটো আমি ইয়াতে লিখিম টাইপৰাইটাৰ তেনেকৈ সোঁফালৰ আছে আকৌ আই হেভ কিজ টু মোৰো চাবি আছে গতিকে এইটো কি ক'ম আই এম এ এইটো আমি কি কওঁ কিবৰ্ড গতিকে কিবৰ্ড বুলি লিখিছোঁ এইটো তাৰপিছতটো আছে আই হেভ এ স্ক্ৰীন মোৰ এখন পৰ্দা আছে গতিকে মোক কি কয় আই এম এ টেলিভিশ্যন কিন্তু আমি জানো টেলিভিশ্যনৰ পৰ্দা আছে তেনেকৈ সোঁফালে দি আছে আই হেভ স্ক্ৰীন টু মানে মোৰো স্ক্ৰীন আছে গতিকে আমি মনিটৰৰ স্ক্ৰীন আছে এইটো গম পাওঁ গতিকে এইটো কি লিখিম আমি আই এম এ মনিটৰ ঠিক আছে তাৰপিছতটো আই হেভ এ লং টেইল মোৰ এটা দীঘল নেজ আছে গতিকে এইটো কি ক'ম আই এম এ মাউচ তেনেকৈ সোঁফালে দি আছে আই হেভ এ শ্বৰ্ট টেইল মোৰ এটা চুটি নেজ আছে I am a mouse too ময়ো এটা মাউচ গতিকে ইয়াত এটা কম্পিউটাৰৰ মাউচৰ কথা কৈছে আৰু এটা নিগনিৰ কথা কৈছে ঠিক আছে নম্বৰ 2 সাৰ্কেল দ্য ৱৰ্ডছ হাইডেন ইন দ্য গ্ৰিড 1 is done for you তাৰমানে গ্ৰিডত লুকাই থকা শব্দবিলাক সাৰ্কেল কৰা অৰ্থাৎ গোল কৰা আৰু এটা তোমালোকৰ কাৰণে কৰি দিয়া হৈছে গতিকে গ্ৰিডৰ ভিতৰত এনেকুৱা লুকাই থকা শব্দবিলাক আমি এতিয়া বাছি উলিয়াই দিছোঁ তোমালোকৰ কাৰণে এতিয়া ৰঙা দাগেৰে মই দাগ দি দিছোঁ সেইকেইটা তোমালোকে ভালদৰে চাই লোৱা তোমালোকে বিচাৰি উলিয়াই ল'বা ঠিক আছে প্ৰথমতে আমি এইটো পাইছোঁ চোৱা হা কম্পিউটাৰ এইটো এটা শব্দ তেনেকৈ মাউচ তাৰপিছতটো আছে কিবৰ্ড তাৰপিছত স্ক্ৰীন তাৰপিছত আমি পাইছোঁ টেলিভিশ্যন তাৰপিছত অপাৰেটৰ তেনেকৈ টাইপৰাইটাৰ তাৰপিছত এইটো শেষৰটো টেলিফোন আৰু তলত আৰু এটা শব্দ পাইছোঁ নিয়াৰ বুলি গতিকে এইকেইটা তোমালোকে দাগ দি ল'বা তেনেকৈ অৰ্থাৎ গোল কৰি সাৰ্কেল কৰি লৈ এইকেইটা লিখি উলিয়াই ল'বা ঠিক আছে
3A কৈছে read what Anjali says about her grandfather. অঞ্জলীয়ে তাৰ ককা দেউতাৰ বিষয়ে কি কয় পঢ়া গতিকে এইখিনি আমি পঢ়ি চাওঁ আহা মাই গ্ৰেণ্ডফাদাৰ্ছ নেম ইজ মোহন গোহাঁই মোৰ ককা দেউতাৰ নাম হ'ল মোহন গোহাঁই হি ইজ 5 feet and 7 inches tall তেওঁ 5 ফুট আৰু 7 ইঞ্চি ওখ হি হেজ গ্ৰে হেয়াৰ এণ্ড উইয়াৰ্ছ গ্লাছেছ অৰ্থাৎ তেওঁৰ চাইবৰণি চুলি আছে আৰু চশমা পিন্ধে হি ইজ 70 years old তেওঁৰ বয়স 70 বছৰ He writes books and is learning to type his books on a computer. অৰ্থাৎ তেওঁ কিতাপ লিখে আৰু কম্পিউটাৰত তাৰ কিতাপখন টাইপ কৰিবলৈ বা লিখিবলৈ শিকি আছে My grandfather also loves to watch the TV. অৰ্থাৎ মোৰ ককা দেউতাই টিভি চাইও ভাল পায় His favorite program are daily news on local channels. তেওঁৰ অৰ্থাৎ লোকেল চেনেলত থকা বাতৰিবোৰ তেওঁৰ প্ৰিয় অনুষ্ঠান He also watches programs on animals. History and science. অৰ্থাৎ তেওঁ জীৱ জন্তু ইতিহাস আৰু বিজ্ঞানৰ অনুষ্ঠানবিলাকো চায় He has a radio too. তেওঁৰ এটা ৰেডিঅ' এটাও আছে He loves to listen to music on it. তেওঁ ৰেডিঅ'টোত কি কৰে গান শুনি ভাল পায় He is also a recipient of the সাহিত্য সুৰভি এৱাৰ্ড তেওঁ সাহিত্য সুৰভি বঁটাও লাভ কৰিছিল গতিকে তোমালোকে নিশ্চয় বুজি পাইছা 3B নাও কমপ্লিট এতিয়া সম্পূৰ্ণ কৰা ইয়াতে কেইটামান খালী ঠাই দিয়া আছে সেইকেইটা আমি সম্পূৰ্ণ কৰিব লাগে এ নম্বৰত আছে মোহন গোহাঁই ইজ ডেছ টল মানে কিমানখিনি টল এইটো আমি লিখিছোঁ 5 feet and 7 inches tall চ' বি নম্বৰ হি উইয়াৰ্ছ কি লিখিম আমি গ্লাছেছ চশমা পিন্ধে তেওঁ চশমা পিন্ধে নম্বৰ চি হি লাভছ টু ৱাচ এইটো ডেছ আছে এইটো খালী ঠাই থ'ব টিভি তেওঁ টিভি চাবলৈ ভাল পায় হি লাভছ টু লিচেন মিউজিক অন ৰেডিঅ'ত গান শুনি ভাল পায় নম্বৰ ই হি ইজ অলছ' এ ৰিচিপিয়েণ্ট অফ সাহিত্য সুৰভি এৱাৰ্ড সাহিত্য সুৰভি লাভ কৰা এজন কি অৰ্থাৎ তেওঁ সাহিত্য সুৰভি বঁটাও লাভ কৰিছে তাৰপিছত F number a person who writes books, stories, articles, etc. is called a এইটো writer বুলি কয় লিখক বুলি কয় গতিকে এইখিনি তোমালোকে লিখি ল'বা ঠিক আছে 3C complete the following pages by giving information about yourself অৰ্থাৎ তলৰ দফাটো বা অধ্যায়টো তোমাৰ নিজৰ বিষয়ে তথ্যখিনি দি সম্পূৰ্ণ কৰা এইখিনি তোমাৰ নিজৰ বিষয়ে লিখিব লাগে গতিকে মই কেনেকৈ লিখিব লাগে মই লিখি দিছোঁ এবাৰ তোমালোকে তেনেকৈ লিখি ল'বা মাই নেম ইজ তোমাৰ নামটো নিজৰ নামটো লিখি ল'বা তেনেকৈ আছে মাই ফাদাৰ্ছ নেম ইজ তোমাৰ দেউতাৰ নামটো লিখি ল'বা তোমাৰ বিষয়ে সম্পূৰ্ণ লিখিবা ঠিক আছে অৰ্থাৎ আই এম ডেছ ইয়াৰ্ছ অল্ড তুমি কেইবছৰ তোমাৰ বয়স কেইবছৰ আই ৰিড ইন ক্লাছ তুমি কোন ক্লাছত পঢ়া সেইখিনি লিখি ল'বা মাই এড্ৰেছ ইজ তোমাৰ এড্ৰেছটো লিখি ল'বা তেনেকৈ তুমি কি কৰি ভাল পোৱা আই লাইক টু প্লে ক্ৰিকেট বা যিকোনো যি খেল খেলি ভাল পোৱা সেইখিনি লিখি ল'বা এনেকৈ তুমি তোমাৰ বিষয়ে ইয়াতে লিখি ল'বা ঠিক আছে ফ'ৰ লুক এট দ্য পিকচাৰ এণ্ড এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ তাৰমানে তলৰ ছবিখনলৈ চোৱা আৰু প্ৰশ্নবিলাকৰ উত্তৰ দিয়া ঠিক আছে ছবিখনলৈ চোৱা এজনী ছোৱালী আৰু তাৰ লগত এজন বুঢ়া মানুহ বহি আছে আৰু টিভিত তেওঁলোকে বাতৰি চাই আছে বাতৰিত কি কৈ আছে ছোৱালীজনী বাতৰিত পঢ়ি থকা ছোৱালীজনী কৈ আছে মিষ্টাৰ এম গোহাঁই উইন্স দ্য সাহিত্য সুৰভি এৱাৰ্ড দিছ ইয়াৰ তাৰপিছত ব্ৰেকিং নিউজ দিয়া আছে এম গোহাঁই উইন্স দ্য সাহিত্য সুৰভি এৱাৰ্ড 2018 ঠিক আছে ছবিখনত ছোৱালীজনৰ নাম দিয়া আছে অঞ্জলি আৰু ইয়াতে লিখি দিয়া আছে তাৰ ওচৰত গ্ৰেণ্ডফাদাৰ অৰ্থাৎ অঞ্জলিৰ ককা গতিকে আমি 1 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ নেম দ্য গাৰ্ল ইন দ্য পিকচাৰ মানে ছবিত থকা ছোৱালীজনীৰ নাম লিখা বা নাম কোৱা গতিকে ইয়াত থকা ছোৱালীজনীৰ নাম আমি নিশ্চয় গম পাইছোঁ ইয়াৰ ছোৱালীজনীৰ নাম হ'ল অঞ্জলি গতিকে আমি ইয়াতে লিখিছোঁ অঞ্জলি তেনেকৈ নম্বৰ 2 হু ইজ চিটিং নিয়াৰ দ্য গাৰ্ল ছোৱালীজনীৰ ওচৰত কোন বহি আছে আমি লিখিম ইয়াতে হাৰ গ্ৰেণ্ডফাদাৰ তাইৰ ককা দেউতাক নম্বৰ 3 হোৱাট আৰ দে ডুইং সিহঁতে কি কৰি আছে আমি এইটো চাই আছোঁ কি বুজি পাইছোঁ আমি নিশ্চয় ছবিখনলৈ চাই দে আৰ ৱাচিং টিভি অৰ্থাৎ সিহঁতে টিভি চাই আছে নম্বৰ 4 হোৱাট আৰ দে ৱাচিং অৰ্থাৎ সিহঁতে কি চাই আছে টিভিত কি চাই আছে দে আৰ ৱাচিং নিউজ ঠিক আছে সিহঁতে বাতৰি চাই আছে নম্বৰ 5 হোৱাট ডিড দ্য নিউজ ৰিডাৰ অন টিভি চে মানে টিভিৰ বাতৰি পঢ়োতাজনে
কি কৈছিল গতিকে ইয়াতে আমি লিখিম ইয়াতে কি কৈছে বাতৰি পৰ্দাজনে মিষ্টাৰ এম গোহাঁই উইন্স দ্য সাহিত্য সুৰভি এৱাৰ্ড দিছ ইয়াৰ নম্বৰ 6 ৰিৰাইট দ্য ব্ৰেকিং নিউজ ইন দ্য স্পেচ বিল' মানে ইয়াত ব্ৰেকিং নিউজ যিটো আছে লিখি দিয়া আছে টিভিত সেইখিনি আমাক আকৌ লিখিব দিছে গতিকে এম গোহাঁই উইন্স দ্য সাহিত্য সুৰভি এৱাৰ্ড 2018 আমি এইখিনি আকৌ লিখি লৈছোঁ নম্বৰ 7 আৰ দে হেপী অৰ্থাৎ বাতৰিটো শুনি সিহঁতে সুখী নে গতিকে আমি লিখিম ইয়াতে য়েছ দে আৰ হেপী নম্বৰ 8 হোৱাই আৰ দে হেপী সিহঁতে কিয় সুখী কিয় আনন্দিত হৈছিল উত্তৰত লিখিম দে আৰ হেপী বিকজ মিষ্টাৰ গোহাঁই বা এম গোহাঁই উইন্স দ্য এৱাৰ্ড সিহঁত এইকাৰণে সুখী যে মিষ্টাৰ এম গোহাঁইয়ে কি হ'ল বঁটাটো লাভ কৰিছে এইকাৰণে সিহঁতে সুখী তোমালোকে এইখিনি ভালদৰে লিখি ল'বা ঠিক আছে 4b now make a short paragraph with the answers you have written অৰ্থাৎ তুমি লিখা যিখিনি উত্তৰ লিখিছা আগতে 4a সেইখিনিৰে এটা সৰু দফা বনোৱা ঠিক আছে you can use the joining words and with so etc তুমি and with so আদি জইনিং ওয়ার্ড কেইটা অর্থাৎ লগলগোৱা শব্দকেইটা ব্যৱহাৰ কৰিব পাৰা গতিকে আমি এইখিনি দি জইনিং শব্দকেইটা দি আমি এতিয়া এটা দফা বনাম এইখিনি তোমালোকৰ কাৰণে মই লিখি উলিয়াই দিছোঁ এইখিনি পঢ়ি শুনাইছোঁ তোমালোকে লিখি ল'বা অঞ্জলি ইজ সিটিং নিয়াৰ হাৰ গ্ৰেণ্ডফাদাৰ and she is watching news on TV with him ইয়াত and আৰু with জইনিং শব্দ দি জইনিং শব্দ দুটাৰে বাক্যকেইটা জইন কৰাই দিছোঁ গতিকে তোমালোকে এইকেইটা লগাই তেনেকৈ লিখি ল'বা ঠিক আছে দ্য নিউজ ৰিডাৰ এনাউন্সেছ ডেট মিষ্টাৰ গোহাঁই উইন্স দ্য সাহিত্য সুৰভি এৱাৰ্ড দিছ ইয়াৰ চ' দে আৰ হেপী গতিকে চ' এইটো তেনেকৈ লগাই দিছোঁ গোটেইকেইটা জইনিং শব্দ লগাই দিছোঁ তোমালোকে এইখিনি ধুনীয়াকৈ লিখি ল'বা হ'ব ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি 5 নম্বৰৰ পৰা এক্টিভিটিছখিনি আলোচনা কৰিম গতিকে এইটো ভিডিঅ'ত আজিলৈ ইমানেই তোমালোকে যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লগৰীয়াৰ লগত শ্বেয়াৰ কৰিবা লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা ঠিক আছে